নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম ঘৰৰ কোনটো দিশত তুলসী গছ থাকিলে মা লক্ষ্মীৰ আশীৰ্বাদ বা কৃপা প্ৰাপ্ত হয়। বন্ধু বান্ধৱীসকল, আমি হিন্দু মানুহৰ সকলোৰে ঘৰত তুলসী গছ থকাটো এটা সাধাৰণ কথা। সকলোৱে আমাৰ হিন্দু মানুহৰ ঘৰত তুলসী গছ আমি ৰাখোঁ বা ৰখাটো পৰিলক্ষিত হয়। কিন্তু এনেকুৱা এটা দিশ আছে বন্ধুসকল ঘৰৰ, যি দিশত তুলসী গছ যদি আপোনালোকে ৰাখে তেতিয়াহ'লে সেই তুলসী গছৰ ৰখাৰ কাৰণে বা সেই তুলসী গছডাল সেই কোণত হোৱা কাৰণে আপোনালোকৰ ঘৰত মাতা লক্ষ্মীৰ কৃপা বা মা লক্ষ্মীৰ কৃপা বৰ্ষণ হ'বলৈ আৰম্ভ হয় আৰু আপোনালোকৰ ঘৰত কেতিয়াও আৰ্থিক অনাটনৰ সমস্যাই দেখা নিদিয়ে। তো বন্ধু বান্ধৱীসকল, আহক জানো ঘৰৰ কোনটো দিশত তুলসী গছ ৰাখিলে মা লক্ষ্মীৰ আশীৰ্বাদ আৰু কৃপা প্ৰাপ্ত হয়। বন্ধু বান্ধৱীসকল, তাৰ আগতে অনুৰোধ, যাতে মোৰ চেনেলটোত যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেললৈ আজি এই ভিডিঅ'টোৰ জৰিয়তে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই মোৰ চেনেলটোত আগলৈ আপলোড কৰিয়ে থাকিম। আৰু বন্ধু বান্ধৱীসকল, শেষত মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। তো আহক জানো ঘৰৰ কোনটো দিশত তুলসী গছ ৰাখিব লাগে। বন্ধু বান্ধৱীসকল, তুলসীৰ গছ ঘৰৰ সদায় যিটো আমাৰ ঈশান দিশ হয় বা ঈশান দিশ হয়, সেই দিশত ৰাখিব লাগে আৰু সদায় সেই দিশতে তুলসী গছৰ পূজা পাঠ কৰিব লাগে। তুলসীৰ তলত সদায় চাকি জ্বলাব লাগে আৰু সেই য'ত পূজা স্থল, আপোনালোকে য'ত তুলসীৰ পূজা কৰা স্থল বনায়, সেই তুলসী পূজা কৰা স্থলতে গংগা জল ৰাখিব লাগে। এনেকুৱা কৰিলে কি হয়, ঘৰত ধন লক্ষ্মীৰ বৃদ্ধি হয় আৰু ঘৰৰ সদস্যসকলৰ ওপৰত ধন লক্ষ্মীৰ আশীৰ্বাদ সদায় বৰ্তি থাকে। তো বন্ধু বান্ধৱীসকল, এই ভিডিঅ'ৰ জৰিয়তে জনালোঁ যে ঘৰৰ কোনটো দিশত তুলসীৰ গছ ৰাখিলে ঘৰত ধনলক্ষ্মী সদায় বিৰাজমান হৈ থাকে। সেই বিষয়ে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপযোগী হ'ব, ভিডিঅ'টো আপোনালোকৰ কামত আহিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈও নাপাহৰিব বন্ধু বান্ধৱীসকল। আজিলৈকে ইমানেই, ধন্যবাদ।